আসসালামু আলাইকুম ওয়া বাৰাকাতুহু। আমাক আল্লাহে ইমান ধুনীয়া এটা কলিমা দিছে যিটোৰ বহুতখিনি ফজিলত আছে আৰু এই কলিমাটো হৈছে লা হাওলা ৱালা কুৱাতা ইল্লা বিল্লাহ। এইটো যদি আমি সদায় যদি অভ্যাস কৰোঁ পঢ়াৰ, ৰাতিপুৱা যদি আমি 100 বাৰ আৰু গধূলি যদি আমি 100 বাৰ পঢ়িব পাৰোঁ, ইয়াৰ বহুতখিনি ফজিলত আছে। ইয়াৰ ভিতৰত এইটো যদি আমি ৰেগুলাৰ পঢ়োঁ লা হাওলা ৱালা কুৱাতা ইল্লা বিল্লাহ, তেতিয়া আল্লাহে আমাক বেছি বেছি নেক আমল কৰাৰ তৌফিক দান কৰিব ইনশাআল্লাহ আৰু আমাক গুনাহৰ পৰা বচাই ৰাখিব। আৰু এই লা হাওলা ৱালা কুৱাতা ইল্লা বিল্লাহ আমি যদি সদায় আল্লাহক একেবাৰে ভাল মনেৰে যদি নেক মনেৰে যদি আমি পঢ়িব পাৰোঁ, তেতিয়াহ'লে আমাৰ 99টা বেমাৰৰ পৰা আল্লাহে আমাক দূৰত ৰাখিব। তাৰ ভিতৰত অন্যতম হৈছে হতাশা। যিহেতু হতাশা ডিপ্ৰেশ্যন বেমাৰটো এতিয়া প্ৰায় সকলোৰে থাকে আৰু এই লা হাওলা ৱালা কুৱাতা ইল্লা বিল্লাহ পঢ়ি থাকিলে আমাৰ 99টা বেমাৰৰ পৰা আল্লাহে আমাক শিফা দিব ইনশাআল্লাহ। আৰু এই লা হাওলা ৱালা কুৱাতা ইল্লা বিল্লাহ এইটো হৈছে জান্নাতৰ খাজানা হয়। গতিকে আমি বেছি বেছি অভ্যাস কৰিব লাগে আৰু আল্লাহে আমাক যেন হেদায়েত কৰে আৰু আল্লাহে যেন আমাক তৌফিক দান কৰে যাতে আমি এই কলিমাটো লা হাওলা ৱালা কুৱাতা ইল্লা বিল্লাহ বেছি বেছি পৰিমাণে পঢ়িব পাৰোঁ।